নগৰবেৰ খানেৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰজন নগৰবেৰস্থিত বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ছলেমান ছালাম। নিজ কোঠাতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। বৰ্তমানলৈ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ৰাতিপুৱাৰ ভাগত পিতৃৰ সৈতে একেলগে চাহ খাই নিজ কোঠালৈ গৈছিল ছাত্ৰজন আৰু তাৰ পাছতে নিজ কোঠাৰ ভিতৰতে চিপ লয় ছাত্ৰজনে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি অঞ্চলবাসী ৰাইজে এই ঘটনা সকলে তোকে কৰা বা ভাবি দিছো। এই কাৰণেই যেহেতু আমাৰ এই অঞ্চলৰ এটা গৌৰৱ আছিল, নগৰবেৰ কলেজৰ তেওঁ জিএছ আছিল। তেওঁলোক দুয়ো বাপেক পুতেকে ৰাতিপুৱা উঠিছে, উঠি চাহ জলপান কৰিছে। বাপেকে স্কুলৰ শিক্ষক, LP স্কুলৰ। নাম কি? আব্দুল কাদের জিলানী। তেওঁৰ ল'ৰাটো, তেওঁৰ নামটো হ'ল আব্দুল ছালাম। দুয়োজনে ৰাতিপুৱা চাহ জলপান সময়ত স্কুলত যাব দেউতাকে, তাকো কৈছে তুমি কলেজত যাবা। ঠিক গা পা ধুই দেউতাকে ৰেডি হৈছে স্কুলত যোৱাৰ সময়ত যেনিবা ল'ৰাটোক মাত দিছে। মাত দিয়াৰ পিছত তাই চাই যে ল'ৰাটো মাত উল্টাই দিয়া নাই, তাৰ কাৰণে ঘৰত বিচাৰি গৈছে। ঘৰত বিচাৰি যোৱাৰ পিছত তাই চাই তাতে সি নিজে ওলমি আছে, অৰ্থাৎ ছুইচাইড কৰিছে। তৎক্ষণাৎ তেওঁলোকেই নমাই যদিও এই 10-15 মিনিটৰ সময়ৰ মাজতে তেওঁলোক যেনিবা মৃত্যুবৰণ কৰে বুলি গম পায়। কাৰণটো কি হ'ব পাৰে? কাৰণটো এতিয়া তেওঁলোকৰ কোনো পাৰিবাৰিক কোনো সমস্যা নাই। ল'ৰাটো আৰু দেউতাক আৰু মাকেই থাকে ঘৰত, আৰু এজনী সৰু ছোৱালী আছে। তেওঁলোকৰ এনে কোনো ধৰণৰ বাপেক পুতেকৰ মাজত ভাই ভৰমেও নাই, কোনো কাজিয়াও নাই। নগৰবেৰ কলেজত জিএছ আছিল। হয়। এইবাৰে তেখেতলৈ তেওঁ দেউতাকে বহু টকা জিএছ বনোৱাৰ নামত বা আমাকো লগত ৰাখি বহু কষ্টৰে তেওঁ জয় কৰালে। কিন্তু আমাক বিশেষকৈ দুখ লাগিছে, তেওঁ এজন অভিজ্ঞ ল'ৰা হৈ এনেকুৱা মৰ্মান্তিক ঘটনা ঘটাই আমাৰ দেশবাসী, তেওঁৰ পৰিয়াল সকলোকে দুখ দি যাব নালাগিছিল। আৰক্ষীক খবৰ দিয়া হৈছে না? অলৰেডি নগৰবেৰ আৰক্ষী থানাত খবৰ দিয়া হৈছে আৰু তেওঁলোকে আহি নগৰবেৰ পৰা ইমনুল হাছানৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।